গীতা ভাগৱত কীৰ্তন সমস্ততে আছে ভগৱন্তৰ নামে সমস্তৰে জীৱৰ মুক্তি পায় আৰু গতি পায়। আমি শিৱৰ নাম ল'লে গতি পাম নে নহয় এই বিষয়ে অকণমান আলোচনা কৰিলে আমি সুখী হ'ম। কৃষ্ণ বিষ্ণু হৰি সত্য জনাৰ্দন এই হংস নাৰায়ণয় নাম এই পৰম মংগল ৰূপ যিটো অহৰ্নিশে লৱে এই তাৰ পুন হৈ সেইটোতে বিৰোধ আহি গ'ল ক'ত ভাগৱতৰ ৪ৰ্থ স্কন্ধত। বাপজনে এতিয়া যিটো প্ৰশ্ন কৰিছে তেনেকুৱা এটা বিষয়ক প্ৰশ্নই অৱতাৰণাই হৈ গ'ল ক'ত ভাগৱতৰ ৪ৰ্থ স্কন্ধত যে আমি শিৱ পূজা কৰিম নে নকৰিম, আমি শিৱৰ নাম ল'ম নে নল'ম, হয়নে বাৰু? ইয়াত সংশয় ছেট কৰিছে ক'ত ভাগৱত শাস্ত্ৰত। শিৱৰ জন্মতে ৰুদ্ৰ ৰূপত ব্ৰহ্মাৰ ভূৰ মধ্যৰ পৰা যেতিয়া তেওঁ জন্ম হৈছিলে শিৱই কেৱল এটা কথাত বেছিকে কান্দিছে। কি কথাত কান্দিছিলে? তুমি মোক জন্ম দিলা কিন্তু নাম নিদিলা। নামটো কাৰ বস্তু? নামটো বৈকুণ্ঠৰ বস্তু। এই বৈকুণ্ঠৰ বস্তুৰ ভাগ যেতিয়ালৈকে নিদিবা তেতিয়ালৈকে মই কান্দি থাকিম, হয়নে বাৰু? এতিয়া সেইটো কাৰণে তেওঁ কি? সেইটো কাৰণে তেওঁ হ'ল শিৱ মংগলময়। সেইটো কাৰণে তেওঁ মহাযোগী, যোগ আচৰণ কৰে। বোলে কিয়? তেওঁ ভোগ বাসনা নাই। ভোগ বাসনা নথকাজনক যোগী বুলি কোৱা হয়নে? সেইটো কাৰণে তেওঁ সংসাৰ কৰিছে যদিও সংসাৰী নহয়, কি সংসাৰ বিৰাগী। হে সহস্ৰ বৰিষ মানে হে আছিলো সুযোগত ধ্যানে, হে আখি তুমি পচিলা আমাক এই গাৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি হে আউৰ তুমি আৰাধা আমাৰ ডাঙৰ এটা অসুবিধা আছে। শুনি লওক দেই কথাকেইটা, বৰ ডাঙৰ কথা। আমি আমাৰ ইষ্টদেৱক কিমান শ্ৰদ্ধাভাৱে ভক্তি কৰিছো সেইটো আমি নিজে নাজানিলেও বেলেগে জানি যায়। এইটোৱে আমাৰ অসুবিধা। আমি আমাৰ ইষ্টদেৱজনক
আমি কিমান গভীৰভাৱে তেওঁক ভক্তি প্ৰেম আৰু উপাসনা কৰিছো আমি নিজে জানো বা নাজানো বেলেগে জানি যায় হয়নে এইটো ভক্তিৰ মাৰ্গত মায়া আমি কিমান গভীৰকে ভক্তি কৰিছো এইটো কেৱল ভগৱানেহে জানিব লাগে সেইটো আমিও জানিব নালাগে আমাৰ ভাৰ্যা বা আমাৰ সংগীও জানিব নেলাগে এইটো কাৰণে শিৱই যেতিয়া ঈশ্বৰ কৃষ্ণক সাধনা কৰে কেৱল ভগৱান কৃষ্ণইহে জানে তেওঁক মোক কিমান সাধনা কৰিছে কোনে নাজানিলে নিজৰ ভাৰ্যায়ো নাজানিলে কোনে নাজানিলে নিজৰ শহুৰেকেও নাজানিলে দৈত্যই কোনে নাজানিলে যিমান দ্বিজ আছিলে ব্ৰাহ্মণ আছিলে কোনেও নাজানে কি নাজানে ও শিৱ যে এজন পৰম বৈষ্ণৱ শিৱই যে কেৱল নিৰন্তৰ হৰিকেই উপাসনা কৰি থাকে এই কথাটো তেওঁলোকে নাজানে সেইটো কাৰণে কি হ'ল শিৱৰ নামটো ল'ব লাগে নে নালাগে তাক লৈ প্ৰশ্ন আহি গ'ল শিৱ কাৰ নাম একমাত্ৰ বৈষ্ণৱ শিৱ যি নিজৰ নাম লোৱা নাই শিৱৰ যিমান নাম আছে সব বিষ্ণুৰ নাম ত্ৰিপুৰাৰীটো বিষ্ণুৰ নাম নীলকণ্ঠ বিষ্ণুৰ নাম শিৱ বিষ্ণুৰ নাম তিলোচন বিষ্ণুৰ নাম বিষ্ণুৰ সহস্ৰ নামত চাব যিমান নাম আছে সকলো বিষ্ণুৰ নাম ও সেইজনে ত্যাগী সংসাৰ বিৰাগী একান্ত বৈষ্ণৱ বিষ্ণুৰ একান্ত ভকত যি নিজৰ বুলিবলৈ নামটো ওলোৱা নাই কাৰ নাম লৈছে বোলে মোৰ নাম নালাগে তোমাৰ নামেই মোৰ নাম হ'ব তুমি মোৰ হৃদয়ৰ দেৱতা তুমি মোৰ একান্ত ঈশ্বৰ মই তোমাকে সদায় উপাসনা কৰিম ও মোৰ মই বুলি ইয়াত একো নালাগে বোলে কি মোৰ যিমান আছে সব তোমাৰ বাপজনা ঐ সেই ভকতি কৰিবগে আমি পাৰিমগেনে বাৰু এই হৰি নামে যত পাপ সংহৰি যে পাৰে হে ততে কপাটকে পাপ কৰিতে নোৱাৰে শিৱইনো কিয় হৰিৰ নামবিলাককে লৈছে বোলে মোৰ নাম নালাগে বোলে কিয় বোলে মোৰ নাম বুলি তোমাৰ নামকে ল'ব বোলে কিয় বোলে মই তোমাৰ নামেই লৈ থাকো তোমাৰ নামটো ল'লে কিমান পুণ্য হয় মই তাৰ পৰিমাণ উমান পাই গৈছো সেইটো কাৰণে মোক যদি কোনোবাই ভাল পায় হয় তেতিয়াহ'লে মোৰ স্বামীৰ নাম ল'ব মোৰ স্বামীৰ নাম কি শিৱ গুৰুজনাই সেইটো কাৰণে শিৱ নামক অৱমাননা কৰা নাই গুৰুজনাই শিৱ বিষ্ণুৰ নাম এই বিষ্ণুৰ নাম আমি স্মৰণ কৰি আমি আমাৰ পুণ্যৰ অদ্ভুতই ঘটাব পাৰো বা লাগে সেইটো কাৰণে তেওঁ নিজে ঘোষণা কৰিছে কি ও কেশৱ শিৱ শিৱ গোসেৱ সদায় হে ৰাম নাম বিনায়ন বান্ধৱ নাই শিৱ মানে মংগলময় শিৱ মানে জীৱ শিৱ মানে কি শিৱ মানে ঈশ্বৰৰ তত্ত্ব শিৱ মানে কি শুদ্ধ শিৱ মানে কি শান্ত শিৱ মানে কি প্ৰশান্ত ঐ এটা এটা শব্দত ঈশ্বৰে কিমান অৰ্থ ৰাখিছে ঐ আমি এইখন মুখে কৈ কি শেষ কৰিম অনন্ত নাগে হাজাৰ মুখেৰেও কৈ শেষ কৰিব পৰা নাই চাৰি হৃদয় সেই কুমাৰ কালৰ পৰা তেওঁৰ নাম গুণ কীৰ্তন কৰিও তেওঁ গুণ কীৰ্তন কৰি শেষ কৰিব পৰা নাই গতিকে হৰি নামৰ অনন্ত মহিমা শিৱ ভগৱান বিষ্ণুৰ নাম
বিষ্ণুৰ নাম স্মৰণ কৰাত বৈষ্ণৱক কোনেও বাধা দিব নোৱাৰে। কিন্তু এই যে আমাৰ শিৱ পূজা কৰে, ত্ৰিশূল পূজা কৰে, ডম্বৰু পূজা কৰে, ভাগৱতত কিন্তু সেইবিলাক নাই। আপোনালোকক কৈ দিছো দেই, আমি নিজে কৈছো বুলি ক'লে আকৌ পাপ হ'ব, হয়নে বাৰু? ভাগৱতত কি আছে? শিৱই ভগৱান কৃষ্ণক উপাসনা কৰে, সেইটো আছে। শিৱ এজন বৈষ্ণৱ, তেওঁ বিষ্ণুৰ সেৱক, সেইটো ভাগৱতত আছে, হয়নে বাৰু? ভাগৱতত কি আছে? শিৱই নিজকে ভগৱান বুলি কোৱা নাই, সেইটো আছে, হয়নে? শিৱই নিজক ভগৱান বুলি নকয়, কি বুলি কৈছে? বোলে শত শত ৰুদ্ৰৰূপী ডিম্বৰ মাজত মই এটা ডিম্ব। কেতিয়া কৈছিলে? যেতিয়া বিষ্ণুৰ নাৰী ৰূপত মোহিত হৈ শিৱৰ কঁকালৰ বস্ত্ৰ যেতিয়া খুলি গৈছিলে, হয়নে নহয়? গুণময় মায়াবিলাকে যাক মোহিত কৰিব পাৰে, সেইজন ভগৱান নহয়, সেইজন ভগৱানৰ অংশ। এই গুণময় মায়াবিলাকে যাক মোহিত কৰিব নোৱাৰে, সেইজন ভগৱান। বোলে কোনে? সহস্ৰ গোপীয়ে মোক নৃত্য কৰি ভুলাবলৈ চালে, মই কিন্তু সেই নৃত্যত ভুল নগলো, হয়নে নহয়? সহস্ৰ গোপীয়ে কৃষ্ণৰ হাতত ধৰি নৃত্য কৰি কৃষ্ণক ভুলাবলৈ যত্ন কৰা নাছিলে জানো? কি হলে? কৃষ্ণক পালো 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 বুলি আলিংগন কৰিবলৈ লোৱাৰ লগে লগে কৃষ্ণ অন্তৰ্ধান হৈ দিলে, হয়নে? এই নাৰীৰ মায়াই যাক স্পৰ্শ কৰিব নোৱাৰে, সেইজন পৰম পুৰুষ। গতিকে আমি কাক উপাসনা কৰিব লাগিব? পৰম পুৰুষ দৈৱকী নন্দন, আমি কৃষ্ণক উপাসনা কৰিব লাগিব। এই অনন্তৰে তিনি যমদূতে বোলে শুনিও সবে মহন্ত, হে আমি মহামোহ তোমাৰ আগে দিব কিমা সিদ্ধান্ত, তথাপি বচন পালি যে নজানো, কহো শুনাবি মান, হে নানা জগতৰ হে যত মহাপুণ্য, হে সবাৰো বেন প্ৰমাণ, এই বেদে বিহেজাক তাকে বুলি ধৰ্ম, তপজয় বজয় গজাগ, এই বেদৰ নিষিদ্ধ যত কৰ্ম মানে, অজানা সেহি পাপ, এই বেদৰ বিহিত সততে আচৰে, সেহিজন নৱন্ত, বেদৰ নিষিদ্ধ কৰে যিটো নৰে, সেহেতু পাপী অত্যন্ত, চাৰি জাতিৰ যেন ধৰ্ম তাৰ, বেদে দিয়া সীমা, যিহেতু বেদেশে প্ৰমাণ ধৰ্মৰ, বেদৰ শুনা
মহিমা এ যিটো নাৰায়ণ এ পৰম ঈশ্বৰ এ পুৰুষ মহা মহন্ত এ ব্ৰহ্মাদিকো যিটো এ স্ৰজন্ত পালন্দ এ পলয়ত হৰন্ত এ তাহান পৰম নিশ্বাসতে আঁকি এ আপুনি যে বেদ হে এতেকে পৰম হে প্ৰমাণ বেদেশে অদিয়াই আছে ঋষেন কৃষ্ণ এতিয়া ভিতৰলে শিক্ষকমুঠি আয়োজন কৰা হৈছে ভিতৰলে কৃষ্ণ হৰি হ'ব লাহে লাহে নি থাকক ন এতিয়া আমাক ভাগৱত শাস্ত্ৰত ষষ্ঠ স্কন্ধত যমদূত তিনিজনে তেওঁলোকে দোষ কৰা নাই বুলি দায় সাৰিবৰ কাৰণে তেওঁলোকে বেদৰ মতটো কানি আমাক দেখুৱাইছে কি বুলি দেখুৱাইছে বেদৰ বিহিত কৰ্ম যি কৰিছে আমি তাক যমদূতে শাস্তি নিদিওঁ বেদৰ অবিহিত কৰ্ম বেদৰ বিৰোধী কৰ্ম যি কৰিছে আমি তাক শাস্তি দিব পাৰোঁ হয়নে আৰু কি বুলি কৈছে দেই যে বেদ হ'ল বেদ কি বেদ হ'ল ভগৱানৰ নিজৰ শ্ৰীমুখৰ বাণী ভগৱানৰ নিশ্বাসত বেদ বাহিৰ হৈছে হয়নে গতিকে এই ভগৱানৰ বাণীক যদি কোনোবাই অৱমাননা কৰে তেতিয়াহ'লে আমি তাক শাস্তি দিওঁ এই কথা কোনে কৈছে এই কথা যমদূত কেইজনে বিষ্ণুদূত চাৰিজনক কৈছে এতিয়া আমি উত্তৰটো পাই যাম কাৰ পৰা বিষ্ণুদূত চাৰিজনৰ পৰা হে বেদে বিহেজাক হে জানিবা সকলে হে কৃষ্ণেৰে গাবানি হে তাক ভংগ কৰে হে যিটো মহাপাপী এটাকে কৰো দয়ামি হে হেনবা বুলিমা এইটো বিপ্ৰে পাপ কৰিলে কি তে দেখা এ আছে 14 জন এ সাক্ষী মনুষ্যৰ ও শুনা দেউতা লেখা এতিয়া যমদূত কেইজনক বিষ্ণুদূত কেইজনে যেতিয়া ক'লে যে এইজন পাপী নহয় এইজন মহাপুণ্যৱান তেতিয়া যমদূত কেইজনে তেওঁলোকৰ যুক্তি দিছে যে এওঁলোকে বেদৰ বিহিত কৰ্ম ত্যাগ কৰিছিলে বেদৰ বিহিত কৰ্ম কি আছিলে যে পিতৃ মাতৃক সদায় সেৱা শুশ্ৰূষা কৰা বেদৰ বিহিত কৰ্ম কি আছিলে যদি তুমি সংসাৰী হৈছা সংসাৰক ধৰ্ম ৰূপত শুদ্ধ ৰূপে প্ৰতিপালন কৰা বেদৰ বিহিত কৰ্মটো কি আছিলে যে বেদৰ বিহিত কৰ্ম আছিলে যে তুমি নৰ হৈ জন্ম লৈ তোমাৰ নৈতিক বিচাৰ বুদ্ধি মতে সদায় তুমি চলি থাকিব লাগিব এতিয়া যমদূত চাৰিজনে তিনিজনে যিকেইটা কথা কৈছে একটাও ভুল নহয় সেইকেইটা গোটেইকেইটা শুদ্ধ কথা হয়নে বিষ্ণুদূত চাৰিজনে অস্বীকাৰ কৰা নাই কিন্তু বিষ্ণুদূত চাৰিজনে সেই কথাটোতে গুৰুত্ব দিছে
বোলে কি এওঁ পাপ কৰিছিলে, পাপ আছিলে হয়, কিন্তু পাপ সম্পূৰ্ণৰূপে আঁতৰ হৈ তেওঁ যেতিয়া পুণ্যৰ প্ৰবাহত পৰিণত হৈছিলে তেতিয়া তোমালোকে তেওঁক কিয় আনিলা? আমাক কি বুজাইছে? আমি নাম নোলোৱাকে হৰিক নভজাকে আমি পাপৰ সাগৰতে যেনিবা ডুব গৈ আছিলো, এই বুলি আমাক যমদূতে নি শাস্তি দিব নোৱাৰিব। কেতিয়া? যদি আমি শৰণ লওঁ, যদি আমি ভজন লওঁ, যদি আমি ভকতৰ সং লওঁ, যদি আমি ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰো, তেতিয়া যমদূতে বেংকামোৱা যমদূতে সেই জীৱক আনিবলৈ যাব নোৱাৰিব, বাধা দিয়া আছে। আপোনালোকে কথাষাৰ বুজি পাইছেনে বাৰু? অন্য কথাবিলাক মিছা হ'ব পাৰে, অসত্য হ'ব পাৰে, গীতা আৰু ভাগৱতত যি আছে সকলো সত্য কথা। গীতা আৰু ভাগৱতত থকা সকলো সত্য শুদ্ধই নহয়, সনাতন কথা। কিয়? গীতাত আছে, ভাগৱতত আছে কাৰ কথা? কৃষ্ণ কথা। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, এই সত্য শুদ্ধ জ্ঞানয় খণ্ডিত, এই আওৰজতে কয়টো এ তোমাৰ বিনোদ ৰূপ, এ চৰাচৰ মায়াৰে কল্পিত, এ তজুগুণ নাম হৰি, এ কেৱলে নিৰ্গুণ মাত্ৰ, এ আৱৰ সমস্তে গুণময়, ও এতে কজানিয়া হৰি, এ তোমাৰ নামক মাত্ৰ, এ কৰিলো সাৰক্ৰী পাময়। সাৰ বস্তু কি? সাৰ বস্তু আমাৰ স্বামীৰ নাম। কাৰ নাম? কৃষ্ণৰ নাম। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত, যে তুমিয়েই হলা জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য। বোলে কি? তুমি সত্য শুদ্ধ। তাৰ ব্যতিৰেকে এই জগতত যিমান দেখিছো সব তোমাৰ মায়া। কি ৰূপ? তোমাৰ বিনোদ ৰূপটো, দেখি ভাল লগা ৰূপটো, দেখিলে আনন্দ পোৱা ৰূপটো, এইটো তোমাৰ মায়া। মায়াৰ পৰা মুক্ত কৰি তুমি কি ৰাখিছা? তোমাৰ নাম গুণ যশ আৰু লীলা চৰিত্ৰ। সেইটো কাৰণে তজুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ। এই নিৰ্গুণ নাম বস্তুতে ধৰিলে কোনে? অজামিলে, নেজানে, মাতিছে কনিষ্ঠ পুত্ৰ, কিন্তু তাতে দুটা সংযোগ হৈ গল। বোলে কি? হৰিও সেই নামতে আছে বান গায়। হৰিৰ নামৰ মহিমা প্ৰকাশ কৰি চাৰিজন সিদ্ধ আহি গল। বোলে কি? এইজন নাম ললে, নাম লোৱাৰ কাৰণে ভকত হল, ভকত হলত ভগৱানৰ কৃপা হল, আৰু কৃপা হোৱাৰ কাৰণে আমি আহিলো। এওঁক আৰু যমদূতক আমি শাস্তি দিবলৈ গতাই দিব নোৱাৰো। এই জীৱটোক যম যান্ত্ৰণাৰ পৰা মুক্ত কৰিব পাৰে কিহে? ভগৱানৰ নাম বস্তুৱে। কোন সময়ত শৰণ ললে, কোন সময়ত ভজন ললে? কেৱলে পুত্ৰৰ নামতহে তেখেতে নামটো লৈ আছিল। ঈশ্বৰৰ নামততো হেৰি কৰা নাছিল। তাতে তত্ত্বটো লুকাই আছে। ভগৱানৰ নামত যদি কেনেবাকে পুত্ৰৰ সমান প্ৰেম হৈ যায়, ভগৱানৰ নামত যদি পুত্ৰৰ সমান প্ৰাণ হৈ যায়, গম পাইছেনে বাৰু? সেয়াই নামত শৰণ, সেয়াই নামত ভজন। নামত শৰণ ভজনটো অলপ তত্ত্বগত বস্তু।
বুজি পাইছে কথাটো? হা না নামত শৰণীয়াজনে হৰিত শৰণীয়াজনে কি কৰিব? ক'ৰবালৈ যাবৰ সময়তো ভগৱানৰ নামটো ল'ব, ক'ৰবাৰ পৰা আহিবৰ সময়তো ভগৱানৰ নাম ল'ব, হয় নহয়? অন্ন অকণমান ল'বলৈ হওঁতেও আৰম্ভ কৰোঁতেও আগতে ভগৱন্তক অৰ্পণা কৰিহে ল'ব, হয়নে নহয় বাৰু? গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সেইজনে বাৰু ঈশ্বৰকে স্মৰণ কৰি আছেনে নাই, হয়নে বাৰু? কিন্তু যিজনে লৈ আছে তেওঁ আকৌ ভাবি আছে মোতকৈ মহাপাপী কোন আছে এই জগতত, হয়নে নহয় বাৰু? কিন্তু আমি স্মৰণ কৰা নামে আমাক যে পাপৰ পৰা মুক্ত কৰি কৰি আমাক যে পুণ্যৰ অদ্ভুতই কৰাই দিছে, আমি সেইটো গম নেপাওঁ। ভক্তি কৰিলেও পুণ্য ভাগ পাইছোঁ নে নাই তাক আচলতে উমান কৰিব নেলাগে। আমাৰ কাম আমি ভগৱন্তৰ প্ৰতি সপ্ৰেম ভক্তি ৰসময় ভগতি আমি যাতে ভগৱন্তক কৰিব পাৰোঁ। ভগৱন্তক ভক্তি উপাসনা কৰা সময়খিনি গুণত বান নাখায়, নিৰ্গুণ। যে আপুনি ইয়াত থকা সময়খনত আপোনাৰ বাহিৰা একো চিন্তা নাই মনত, হৰি কথাৰ আনন্দই আপোনাক স্পৰ্শ কৰি আছে, হয়নে বাৰু? গতিকে ইয়াত কাল আৰু মায়া প্ৰৱেশ হ'ব পৰা নাই। কিয় প্ৰৱেশ হ'ব পৰা নাই? এয়া ভাগৱতৰ মহিমা, হৰি গুণ কীৰ্তনৰ এয়া হ'ল মহিমা। অৰ্থাৎ ভগৱানক স্মৰণ কৰি থকাটোৱেই ঈশ্বৰ প্ৰাপ্তি। আমি যদি ঈশ্বৰক স্মৰণ কৰিব পৰা নাই তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা কি হৈছো? আঁতৰ হৈছো। হৰি ফটতে স্মৰা পজা ইহে হল হৰিষে সৰ্ব ধৰ্মৰ ৰাজা, এ হৰি সুমৰণে হে জয় পুণ্য কিং কৰ, এ নপাহৰি বাহা কদাচিত এ শুনা কথা ইটো বিপৰীত, এ হৰি পাহৰিলে সি যে পা পনিৰন্তৰ, এ হৰি পাহৰিলে সি যে পা পনিৰন্তৰ। আমাৰ লগত আগৰ জন্মবিলাকৰ সঞ্চিত পাপো আছে। আগৰ জন্মৰ সঞ্চিত পাপ থকাৰ কাৰণে আমি এই জন্মত দুখ কষ্ট ভোগ কৰিব লগা হয়। কোনোবাজন যিমান কৰ্ম কৰিলেও দৰিদ্ৰ হৈ থাকিব লাগে, কোনোবাজনে যিমান বিচাৰিলেও একো বস্তু নাপায়, কোনোবাজনে বিষয় সুখ বিচাৰিছে, ধনৰ সুখ বিচাৰিছে, হয়নে, সংসাৰ সুখ বিচাৰিছে, একোৱে পোৱা নাই, চবৰ পৰা বঞ্চিত। কেতিয়াবা নিজকে ঢকিয়াই প্ৰশ্ন কৰা, মইনো কি ভুল কৰিছো? কৰ্মটো কৰিয়ে আছো, হয়নে বাৰু? ঐ জীৱটোৰ লগত আগৰ জন্মৰ সঞ্চিত পাপ আছে, সেই পাপখিনি এই জন্মত ভোগ কৰিব লাগিব। এই জন্মত যিখিনি পুণ্য সঞ্চয় হ'ব ইয়াৰ পাছত ভোগ কৰিবলৈ পাব। সেইটো কাৰণে এয়া কি? এয়া হ'ল পৰকালৰ বিধ। ইহকালতো সুখ পাব, পৰকালতো আনন্দ পাব। এদিন পাহৰিছিলে মাত্ৰ হৰিক, কোনে? পৰীক্ষিতে। এটা দিন, বেছি সময় নহয়। এদিন হৰিক পাহৰোতেই কান্ধলে ধনু আহি গ'ল।
পিঠিলে তোন আহি গ'ল, ৰাজ্য শাসন নকৰো, প্ৰজা পালন নকৰো, বনত গৈ এতিয়া মৃগয়া কৰি মৃগ পহু মাৰিম। দুৰন্ত বাসনা আহি গ'ল, হয়নে বাৰু? এই মায়া মৃগ খেদি খেদি তৃষ্ণাত আকুল হলে, পিয়াহ লাগিলে, ক'তো পানী নাপালে, নি সমীক ঋষিৰ আশ্ৰম পালেগে। সমীকে সাধনাৰ আনন্দত চকু পানী টুকি আছে, আৰু পৰীক্ষিতে বিষয়ৰ জল নাপায় কাতৰ হৈ সমীকক জগাবলৈ চাইছে। এফালে হৰিক স্মৰণ, ইফালে হৰিক পাহৰণি। এই পৰীক্ষিতে হৰিক পাহৰি যোৱাৰ কাৰণে সেই ঋষিজনে ভাও ধৰিছে বুলি ভাবিলে। মই অহা দেখি আকৌ ভাও ধৰিছ, মই ক্ষত্ৰিয় বুলি মোক মান্যতা কৰা নাই, তুমি ব্ৰাহ্মণ বুলি নিজে গৌৰৱ কৰিছা। কটু বাক্য প্ৰয়োগ কৰিলে। বাক্য কটু আৰু বেয়া হ'ল, সেইটো কাৰণে পাপৰ সৰ্প এটা সৃষ্টি হ'ল, সেইটো মৰা সাপ। পৰীক্ষিতৰ বাক্যত ৰচনা হোৱা মৰা সাপ। এই মৰা সাপটোক বৃত্তি প্ৰতিষ্ঠাৰ ধনুখনৰ আগটোৰে তুলি সমীকৰ গলত মেৰিয়াই তেওঁৰ সঞ্চিত পাপৰ পৰিমাণটো আৰু বেছি কৰি ল'লে। কিয় হৈ আছে এইখিনি? পৰীক্ষিতে কৃষ্ণক পাহৰিলে। যেতিয়াই কৃষ্ণক পাহৰিলে মৃগয়ালে গ'ল, মৃগক খেদিলে, মৃগ মাৰিব নোৱাৰিলে, তৃষ্ণাত আতুৰ হ'ল। তৃষ্ণাত আতুৰ হৈ ঋষিক পূজা কৰে, শ্ৰদ্ধা কৰে। পাণ্ডৱৰ নাতি আৰু পাণ্ডৱে ঋষিৰ চৰণত ধূপ দীপ দি ঈশ্বৰ বুলি সেৱা কৰি আশীৰ্বাদ লয়। সেই পাণ্ডৱৰ নাতিয়ে সেইদিনা তেনেজন ব্ৰহ্মময় ঋষিৰ ডিঙিত মৰা সাপ মেৰিয়াই দিয়ে, হৰিক পাহৰাৰ কাৰণে। এই মৰা সাপ মেৰিওৱাই নাতিলে, হয়নে বাৰু? তাৰ পৰা কি আহি গ'ল? সমীক ঋষিৰ পুত্ৰই তাতকৈও ডাঙৰটো পাপ কৰি দিলে। বোলে কি, মোৰ পিতৃৰ গলত যি মৰা সাপ মেৰিয়াইছে, ব্ৰাহ্মণক অসুচি কৰা, ব্ৰাহ্মণক অপবিত্ৰ কৰা, ব্ৰাহ্মণক হৰিময় দৰ্শন নকৰা, এনে পাপী যদি পৃথিৱীত জীয়াই থাকে, পৃথিৱীখনত পাপ হ'ব। এনে পাপী পৃথিৱীত বেছি দিন থাকিব নালাগে, 7 দিনতে তাক তক্ষকনাকে দংশন কৰি মৃত্যু দিয়ক। কৌশিকৰ জল লৈ অভিশাপ দি দিলে। পৰীক্ষিত 7 দিনীয়া হৈ থাকিলে, আৰু আমিও 7 দিনীয়া হলো। কিয় 7 দিনীয়া হলো? সপ্তাহৰ বাৰ 7টাই, 8টা বাৰ কোনেও কৰিব পৰা নাই। সেই 7টা বাৰৰ চাকনৈয়াতে আমি ঘূৰি আছো পৰীক্ষিত ৰূপী জীৱ হৈ। এদিন জন্ম হল, এদিন মৃত্যু হব, তাৰ নিশ্চিত নাই। বাৰ কিন্তু সেই 7টাই নিশ্চিত কথা, হয়নে বাৰু? জল নাপায়, ক্ৰোধত অতিষ্ঠ হৈ ঋষিৰ গলত মৰা সাপ মেৰুৱা পৰীক্ষিতে গৃহত আহি পাই মইনো আজি কি কৰিলো বুলি চিন্তা কৰাৰ লগে লগে মনলৈ এটা ভাৱ আহি গ'ল, বোলে কি, মই এতিয়ালৈকে কৃষ্ণক স্মৰণ কৰা নাই। পৰীক্ষিতে ভুল চব কৰিলে, কিন্তু সেই সময়লৈকে তেওঁ কাক স্মৰণ কৰা নাই? কৃষ্ণক স্মৰণ কৰা নাই। কৃষ্ণক যেতিয়া স্মৰণ কৰি দিলে, পৰীক্ষিতে কান্দিবলৈ ললে, এই জগতত তুমিয়ে কৰ্তা, এইবিলাক যিমান কৰি আছিলো তুমি কৰাই আছিলা, মই কৰা নাছিলো। মোৰ গাত একো দুখ নাই, তুমিয়েই মহাহৰি। তোমাৰ মায়াক মই বুজিব নোৱাৰি মই মৃগয়া কৰিবলৈ গৈছিলো। এইবাৰ আৰু মই মায়া মৃগয়া নকৰো। এইবাৰ মই সংসাৰ ভ্ৰমত পৰি, মই সংসাৰৰ বিষয়ত পৰি, মই বিষময় দুখত ডুব গৈ নাথাকো। হে কৃষ্ণ, মোৰ তোমাক যেতিয়া স্মৰণ হল, মই তোমাক কায় বাক্য মন সকলো অৰ্পণা কৰি দিলো। ত্যাগ কৰিলে সিংহাসন, ত্যাগ কৰিলে পুত্ৰ ভাৰ্যা, ত্যাগ কৰিলে শিৰৰ মুকুট, আৰু কৃষ্ণৰ নামটো লৈ ক'ত পালেগে? গংগাৰ পাৰ পালেগে। গংগা হল ভক্তি, গংগা হল গোবিন্দৰ চৰণ, গংগা হল ঈশ্বৰ প্ৰাপ্তিৰ এটা উপায়। এই গংগাৰূপী ভক্তিৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে আজিও ভাগৱত শ্ৰৱণ কৰি আছে। কাৰ মুখপদ্মে? শুকৰ মুখপদ্মে। শুকনি
পৰীক্ষিত যদি নত স্থিত তথাপি উত্তম শ্লোক মহিমা হে বৎস ভৈল আৰু মুৰচিত ভাগৱত গ্ৰন্থ বিপৰীত হে পৰময়ানন্দে পঢ়িলো আমি এই পৰময়ানন্দে পঢ়িলো আমি শুকতে ঈশ্বৰ দৰ্শন হৈ গ'ল কাৰ পৰীক্ষিতৰ পৰীক্ষিতে যেতিয়া শুকৰ চৰণলৈ চাই দিলে হয়নে অকুণ্ঠিত কেশ আয়ত লোচন ঈষৎ ঈষৎ হাঁহি কেৱল আনন্দৰ বন্যা যেতিয়া তেওঁ গুৰু ভগৱান শুকৰ পৰা ববলৈ ললে তেতিয়া পৰীক্ষিতে চিনি পালে যে মই বিচাৰি ফুৰা কৃষ্ণজন এইজনেই মোৰ গুৰু এইজনেই মোৰ গোবিন্দ যিজনৰ চৰণ নোপোৱাৰ কাৰণে মই মায়ামিক খেদি খেদি অভিসম্পাত পাইছিলো এইবাৰ মই এইজন গুৰু ভগৱানৰ মই চৰণ পাই গলো হে গুৰুজন এই জীৱৰূপী পৰীক্ষিত তুমি তিনি অহংকাৰৰ গুণত বান্ধি নাৰাখিবা তুমি যিদৰে নিৰ্গুণ কৃষ্ণৰ চৰণ পাইছা এই পৰীক্ষিতকো নিৰ্গুণ কৃষ্ণৰ চৰণলৈ তুমি আগুৱাই লৈ যোৱা সেইটো কাৰণে পৰীক্ষিত নিপতি শুকে কৈছে শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈল মুৰচিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলো আমি আপোনে হে পৰীক্ষিত তুমি পৰীক্ষিত হৈ ভাগৱত শুনা নাই আৰু ময়ো সুখ হৈ তোমাক ভাগৱত কোৱা নাই পৰম ব্ৰহ্মৰ পৰম তত্ত্ব মই হলো গুৰু তুমি হলা শিষ্য কাৰ ভগৱন্ত কৃষ্ণৰ এয়া হল প্ৰতিভূ গতিকে কৃষ্ণৰ কৃপাত আমি আনন্দ অমৃত পান কৰিবলৈ পালো এই কৃষ্ণ অমৃত পান কৰিবলৈ পালো এয়া হল ভগৱান কৃষ্ণৰ আমাৰ প্ৰতি পৰম কৃপা ষষ্ঠ স্কন্ধত যমদূত আৰু যম ৰজাৰ সংবাদ বিষ্ণুদূত আৰু যমদূতৰ সংবাদ হয়নে এই জীৱন্ত কালতেই যদি এই জীৱৰ লগত থকা যমৰ যন্ত্ৰণাবিলাক এই জীৱন্ত কালতেই যদি যমদূতে আমাৰ জীৱনলৈ অনা দুখবিলাক আমি যদি স্মৰণ কৰি নলওঁ তেতিয়াহ'লে বিষ্ণুদূতৰ সান্নিধ্য পাম জানো নাপাওঁ বিষ্ণুদূতক মাতিব নালাগে বিষ্ণুদূত নিজে নিজে আহিব ভগৱানক মাতিব নালাগে ভগৱানো নিজে নিজে আহিব হয়নে তাৰ ৰাস্তাটো দেখুৱাইছে বোলে কি তুমি ভগৱানৰ নাম লোৱা তুমি ভকত বৈষ্ণৱৰ সংগ লোৱা আৰু তুমি হৰিৰ গুণ কীৰ্তন কৰা এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা এৰা এ হেনবা বুলিবা ইটো বিপ্ৰে পাপ
এ কৰিলে কি তে দেখা ই আছে 14 জন এ সাক্ষী মনুষ্যৰ অশুনা দেউতা লেখা অদিশ সখী সূৰ্য হে আকাশ অগণি এ স্বৰ্গমত দে ন ৰাতি হে কাল জলবায়ু হে ধৰ্ম মহিহী অচৈধ্য সাক্ষী দে খেয়াতি 14 জন সাক্ষীয়ে আমাক চাই আছে কোনে চাই আছে মনত লুকাই আছে চন্দ্ৰ আত্মাত লুকাই আছে সূৰ্য হয়নে ভাৱনাত প্ৰকাশ হৈ আছে আকাশ হৃদয়ৰ আত্ম উদৰত প্ৰকাশ হৈ আছে অগ্নি মনৰ ঈশ্বৰ সুখত আছে স্বৰ্গ এই জীৱটো য'ত লাৰি চাৰি ফুৰিছে এয়া হ'ল মৰ্ত্য অন্ধকাৰত হ'ল ৰাতি আৰু পুণ্যত হ'ল দিন জন্মৰ পৰা মৃত্যুলৈকে আয়ু ৰেখা এয়া হ'ল কাল দেহত 70% পানী আছে এয়া হ'ল জল দেহত 10 বায়ু আছে এয়া হ'ল বায়ু জন্মৰ পৰা মৃত্যুলৈকে আমাক এটা সত্তাই ধৰি আছে এয়া হ'ল ধৰ্ম এই গোটেইখিনি বস্তু আশ্ৰয় লৈ আছে ক'ত এই পঞ্চভূতৰ দেহটো এয়া হ'ল মহি কেইজন সাক্ষী আছে আমাৰ লগত 14 জন সাক্ষী আছে ইয়াৰ নামকেইটা ক'লে আমি আপোনাক হ'ব তত্ত্বকেইটাও কৈ দিছোঁ কেনেকে আছে এই মহাগৈপ্য পাপ এ কৰি বোলে মোৰ নেদেখিলে জনে হে আপোনাৰ থানত এ থাকি ধৰ্ম ৰাজা এ সকলে জান মনে হে আমাক পাচন্ত হে পাপ অনুসাৰে হে কৰোদণ্ড ধৰিয়ানি হে অনুক্ৰমে সবে হে ভোজন্ত যাতনা হে আছে কৰ্মীজ পানী যমদূত কেইজনে বিষ্ণুদূতক কৈছে এই অজামিলৰ দেহতে আমাৰ ধৰ্ম ৰজা ধৰ্মই 14 জন দেৱতা বহুৱাই থৈছে এই 14 জনৰ লগত আকৌ ঈশ্বৰ আত্মা ৰূপত ধৰ্ম ৰূপত অন্তৰ্যামী হৈ আছে তেওঁ ভাবিছে মই যি কৰি আছো কোনেও দেখা নাই কিন্তু আমাৰ ৰজা ধৰ্মই তেওঁক ধৰি আছে সেইটো কাৰণে তেওঁ অন্তৰ্যামী সব জানে এই অজামিলে কি কৰিলে আমাৰ ৰজা ধৰ্মই জানিলে আৰু আমি 3 জন দূত কফবাত্ত পিত্ত তেওঁ তাতে বহি আছিলো এই চেক বুজি তেওঁ জীৱটোক ধৰি বান্ধি আমি এটা নৰকলে নিবলৈ ওলাইছিলোৱেই হেৰা বিষ্ণুদূত তোমালোকে এওঁক এই মহাপাপীজনক কিয় ৰক্ষা কৰিলা বেদৰ মতে এওঁটো পাবি এওঁ নিজৰ স্বধৰ্ম শুদ্ধকে পালন কৰা নাই এটা বেদৰ সাৰটো কি বেদৰ সাৰটো হ'ল ভগৱত প্ৰেম বা ভগৱত তত্ত্ব বেদৰ ৰহস্যটো কি বেদৰ ৰহস্যটো হ'ল ভগৱানৰ নাম এইটো কাৰণে বেদৰ নিয়ম নামানি বেদৰ ৰহস্য পালন কৰিলে কোনে অজামিলে এই বেদৰ ৰহস্য বিত্ত নাৰায়ণই এই দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত এ জীৱৰ তাৰণ
একো নাৰায়ণই এ পচাৰিলা নিজ এ যশ ধৰ্ম বিপৰীত। এতিয়া অজামিল ৰূপী জীৱবিলাক কেনেকে উদ্ধাৰ হ'ব নাৰায়ণ নামৰ শক্তিৰ যোগেদি প্ৰকাশ কৰি দেখুৱাইছে। ক'ত? ভাগৱত ৬ষ্ঠ স্কন্ধ। আমাৰ লগত জন্মতেই তিনিটা অহংকাৰ দিছে ঈশ্বৰে। জন্মতে আমাক 16টা বিকাৰ দি পঠিয়াইছে। বিকাৰ মানে কি? বেয়া বস্তু। তাকে ভাগৱত শাস্ত্ৰত কি বুলি কৈছে? 1600 বিকাৰ বুলি কৈছে, বা 16 প্ৰকাৰৰ বিকাৰ। 16 প্ৰকাৰৰ বিকাৰ আমাৰ লগত কি? 3 অহংকাৰ, হয়নে? 10 ইন্দ্ৰিয়, 13টা হ'ল। 11 ইন্দ্ৰিয় মন, 14টা হ'ল নে নহয়? হয়নে? আৰু তাৰ লগত আছে কি? বুদ্ধি আৰু অহংকাৰ। কেইটা পালো আমি? 16টা বিকাৰ আছে। এই 16টা বিকাৰৰ পৰা জীৱক মুক্ত কৰিব পাৰে কিহে? ভগৱন্তত ভকতি, ভগৱন্তত শৰণ, ভগৱন্তত ভজন আৰু ভগৱন্তত উপাসনা। আমি পানী আইৰণ থাকিলে বালি দি ফিল্টাৰ কৰোঁ নে নকৰোঁ? হয়নে বাৰু? আমাক ফিল্টাৰ পানীটোহে প্ৰয়োজন আছিলে, বালিখিনি প্ৰয়োজন আছিলে মানে? নাছিলে, বালিৰ প্ৰয়োজন নাছিলে। আমাক ফিল্টাৰ পানীখিনিহে লাগিছিলে, কিন্তু বালিটো কি? বালিটো হ'ল এটা মাধ্যম। কি কৰিবৰ কাৰণে? তাত থকা আইৰণখিনি আমি বাহিৰ কৰি দিবৰ কাৰণে। গতিকে ভকতৰ সংগ ল'বই লাগিব। ভকত বৈষ্ণৱৰ সংগ নোলোৱাকে আমি কেতিয়াও পিউৰিফাই হ'ব নোৱাৰো। ভকতৰ শুদ্ধ ভাৱ, ভক্তি আৰু শ্ৰদ্ধাই আমাক কি কৰিব? আমাক পবিত্ৰৰ ভাগ দিব, পুণ্যৰ ভাগ দিব। সেইটো কাৰণে মহাপাপী নহয়, তেওঁলোকো পুণ্যৱান। কোন? যমদূত 3জন। কিন্তু যমদূত 3জনে তেওঁলোকৰ ৰজাৰ আজ্ঞা পালন কৰি কৰি তেওঁলোকৰো অকণমান পুণ্যৰ ভাগ হ'ল। কেনেকে? অজামিলৰ কৃপা। অজামিলে নাম ল'লে যমদূতে শুনিবলৈ পালে। সেইটো কাৰণে চতুৰ্ভুজ ৰূপত বিষ্ণুদূতক দৰ্শন পাই গ'ল। নহ'লে ক'ত যমদূতে বিষ্ণুদূতক দৰ্শন পালে? হয়নে বাৰু? গতিকে যমদূতৰ লাভ হ'ল কিয়? এই বিষ্ণু ভকতজনক আনিবলৈ যোৱাৰ কাৰণে। সেইটোকে আকৌ নৱম স্কন্ধত কি বুলি কৈছে? নৱম স্কন্ধত কৈছে, 11 স্কন্ধত কৈছে বোলে ভগৱান বোলে ভকতৰ পাছে পাছেহে ঘূৰি ফুৰে। ভকতৰ আগত ভগৱান নাযায়। কিয় নাযায়? বোলে মোৰ ভকতক মই মোতকে সদায় আগত ৰাখিম। 5 প্ৰকাৰৰ মুক্তিয়ে কি কৰে? ভকতৰ পাছত টোপোলালৈ ঘূৰি ফুৰে, আমাক নোৱা বুলি। ভগৱন্ত বিষ্ণু ভকতে কেতিয়াও মুক্তিৰ টোপোলাকে কেৰাহীয়ে নেচায়। দেৱ দেৱীবিলাকে হাতত উপহাৰ লৈ ভকতৰ পাছে পাছে ঘূৰি ফুৰে। বোলে কি? ঐ আমাৰ ফালে অকণমান চোৱা। তেনে ভকতে দেৱ দেৱীলে কেতিয়াও ঘূৰি নেচায়। ভাগৱত শাস্ত্ৰত আমাক সেই ৰহস্য ঈশ্বৰৰ ভক্তিৰ কথা কৈছে। যি ভক্তি কৰি নজনা নুবুজাকে অজামিলৰ দৰে এজন দ্বিজ উদ্ধাৰ হ'ল, তেনে ভক্তি কৰি তদ্ৰূপ আমিও জীৱৰূপী পৰীক্ষিত বিলাক এই জীৱনত উদ্ধাৰ হ'ব পাৰিম। সেই সুধি ভাবিছো। হে মহাগোপপা হে কৰি বোলে মোৰ নেদেখিলে জনে আপোন থানত থাকে ধৰ্ম ৰজা এই সকলে জান পাচন্ত
পাপ অনুসাৰে কৰো দণ্ড আমি অনুক্ৰমে সবে ভুন্দন্ত যাতনা হে আছে কৰ্মী পুণ্য আচৰণে পাতক উপজে যিহেতু নাহি দান নিচিনি আমাক সদায়ে জীৱৰ দেহত কৰে আপোনাৰ কৰ্মে আপোনাকে বান্ধে নজানে মুখ পাই কোটি কোটি জন সংসাৰত ভ্ৰমে যাতনা ভুঞ্জে প্ৰকৃতিৰ সংগে সকলো জীৱৰ ভৈল বিপৰ্যয় বুদ্ধি কৰে যজ্ঞ জপ তপ তীৰ্থ স্নান তথাপি নাহি বুদ্ধি খবৰ সংগ লৈলে খনে কতে সকলে পাত বঞ্চে পৰম যাতনা নিকাৰকতৰে অক্ষয় পুণ্য খানছে দেৱৰ দেৱতা পৰম ঈশ্বৰ ভকতি তনা দুখ কিনো অন্ধলোক যাতনা তমৰে হৰিত হৈয়া বিমুখ এতেকে পাপিক দণ্ড কৰিবাক পাঞ্চন্ত সমে আমাক এইটো সজামিল যিটো মহাপাপী কৰি আছে জয় জামিল মহাপুণ্য কৰ্মশীল আছিলে পূৰ্বত ধৰ্মমতী সমস্তে পানী ৰহিত গুৰু অগ্নি অতি থিত কৰিলে অনেক ভকতি অজামিলক পাপী বুলি জানিছিল হয়নে? হয় নহয়?
এতিয়া বিষ্ণুদূত 4জনে কি বুলি জানিলে? ইয়াৰ আগৰ জন্মৰে পুণ্য আছে, এই জন্মত দ্বিজ হৈ জন্ম লৈ বেচাত বজিত সি পাপ কৰিছিলে, কিন্তু তাৰ আগৰ জন্মৰ সঞ্চিত পুণ্য আছে। কি পুণ্য আছে? যে সমস্ত প্ৰাণীক সি মৰম কৰিছিলে। গুৰু আৰু আত্মা অতিথিত, গুৰু অগ্নি অতিথিত। গুৰু মানে কি? গুৰু মানে হ'ল গুৰু ভকত, ভকত বৈষ্ণৱ, হয়নে? আমাক দীক্ষা দিয়াজনে অকল গুৰু নহয়, হয়নে নহয়? আমাৰ গৃহলৈ যদি অতিথি দুজন আহিছে, সেই দুজনো গুৰু হৈ আছে, গোবিন্দ হৈ আহিছে। আমি খালি চিনি নাপাওঁ। কিয় চিনি নাপাওঁ? আমি বাহিৰটো চাই থাকো, ভিতৰটো নেদেখো। ভিতৰটো চিনি পাবলৈ হ'লে কি কৰিব লাগিব? ভিতৰলৈ সোমাবলৈ ৰাস্তা দেখুৱাব লাগিব, হয়নে? সেইটো কাৰণে চতুৰ্থ স্কন্ধত থকা পুৰঞ্জন উপাখ্যান জানিব লাগিব। চতুৰ্থ স্কন্ধত থকা পুৰঞ্জন উপাখ্যান জানিলেহে আমি কোন, আমাৰ জীৱটো কি, আমাৰ লগত থকা ঈশ্বৰ কি, এই বস্তুবিলাকৰ আমাৰ পৰিচয় লাভ হ'ব। আমি প্ৰতিজনকে চিনি পাব লাগিব, হয়নে? যত দেখা যত শুনা সবে মায়া। আমাৰ যিমান দেখিছো শুনিছো চব মায়া, কিন্তু আপোনাক চলাই থকাজন আকৌ মায়া নহয়। তেখেতক চলাই থকাজন মায়া নহয়, সেইজন মায়াবতী। এতিয়া সকলোৰে প্ৰতি আমাৰ ঈশ্বৰ দৃষ্টি, হৰি দৃষ্টিটো আহিলেই হ'ল। সকলোকে দেখিলে নমস্কাৰ কৰিব লাগে, সকলোকে দেখিলে শ্ৰদ্ধা কৰিব লাগে, হয়নে নহয়? কাৰো প্ৰতি কেতিয়াও বিদ্বেষ ভাৱ মনত আনিব নেলাগে। যিমানে বিদ্বেষ আনিব জমদূতে সিমানে আহিব যে ইয়াক ধৰিব পাৰিম আৰু ভালকে, হয়নে বাৰু? যিমানে আমাৰ হৃদয়লৈ সৎভাৱ আনিম জমদূতে সিমানে কান্দিব। বোলে কি? বিষ্ণুদূতে আমাক পঢ়াৰ কৰাটো খাটা। আমাৰ লগতে সেইবিলাক আছেনে নাই? আমি মাত্ৰ অনুভৱ গভীৰ কৰিব লাগে। কিমান পুণ্য কৰি, কিমান জনম আমি কীট পতংগ ইতৰ প্ৰাণী হৈ বিৰি গৈ তিন তৰু লতিকা হৈ শিল হৈ আমি থাকিলো, তাৰ সীমা সংখ্যা নাই। কিবা অকণমান সঞ্চিত পুণ্য বলত এইবাৰ আমাৰ হৰিয়ে ইমান সুন্দৰ নৰতনু দিলে। কেলে দিছে? ভগৱন্তক ভজিবলৈ, ভগৱন্তক উপাসনা কৰিবলৈ, এই সমস্ত জগতৰ কাৰণে কিবা এটা মংগলময় কৰ্ম কৰিবলৈ। কাকো যাতে আমি অনিষ্ট নকৰোঁ, কাৰো প্ৰতি যাতে আমাৰ বিদ্বেষ ভাৱ নাথাকে, আমি সকলোকে যাতে কি কৰিব পাৰো? আপোন কৰি ল'ব পাৰো আৰু হৃদয়ৰ প্ৰেম দিব পাৰো। সেইটো কাৰণে সত্যৰ অৱতাৰেই হ'ল ৰাম আৰু প্ৰেম অৱতাৰ হ'ল কি? কৃষ্ণ। এই সত্য আৰু প্ৰেম, এই দুটা বস্তু আমাৰ লগত সদায় থাকিবই লাগিব। মিছা কথা ক'ব নালাগে, কি লাভ আছে? মিছা কথা কৈ আজিলৈকে কাৰ লাভ হৈছে? একো লাভ নাই, হয়নে বাৰু? সত্যটোতে আনন্দ আছে, মিছাটোত একো আনন্দ নাই, হয়নে নহয় বাৰু? এইটো ৰজাৰ পৰা প্ৰজালৈকে সকলোৰে দুখো আছে, সকলোৰে সুখো আছে। অকল সুখেই যে আছে কোনেও ক'ব নোৱাৰে, আৰু অকল দুখেই যে আছে কোনেও ক'ব নোৱাৰে। গতিকে আমাৰ চিন্তা ভাৱনাটোক আমি আধ্যাত্মিক ভাৱনালৈ যাতে আমি উত্তৰণ ঘটাব। হে সৰ্বগুণে অলংকিত, হে পৰম করুণাচিত, হে বৃদ্ধ পিতৃ মাতৃক ভক্ত, হে নিত্য পাঠ নাহিয়াৰ, হে নিৰিলেখ সদাচাৰ, হে বেদ শাস্ত্ৰ সবাতে পারিগত, এ দিনে কদি যতবাণী, এ পিতৃ বুলি লেখবাণী,
হে অজামিল অৰণ্য কচল হে পুজিবু দেৱতা হৰি হে আনিও যতন কৰি হে যজ্ঞ কাষ্ঠ পুষ্প পত্ৰ ফল। এতিয়া যমদূত তিনিজনক বিষ্ণুদূত চাৰিজনে কৈছে যে তোমালোকে কিয় অজামিলৰ পাপটোকে চালা? অজামিলৰ লগতো পুণ্যও আছিলে, তেওঁৰ পৰা পুণ্যকণৰ ফলটো কেনেকে নষ্ট হ'ব? এতিয়া যমদূত তিনিজনে কৈছে নাই নাই, ইটো বেইচাত পতিত হৈ পাপ কৰি থকা পাই ধৰি আনিছো। বোলে নহয়, তাৰ আগতেতো সি পিতৃক মাতৃক সেৱা সৎকাৰ কৰিছিল, গুৰুজনৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা ৰাখিছিল। আগতে কৰি থোৱা পুণ্যখিনিৰ ফলটো সি কিয় নাপাব? এতিয়া যমদূত থতমত খাই গৈছে। কাৰ ওচৰত? বিষ্ণুদূতৰ ওচৰত। তুমি একপক্ষীয় বিচাৰ কৰিব নোৱাৰিবা আমাৰ ভকতত, হয়নে? তেতিয়া যমদূত তিনিজনক বিষ্ণুদূত চাৰিজনে কৈছে সেই বেয়া কাম কৰাৰ আগতে এইজন অজামিল ভাল কৰ্মত আছিলে। এতিয়া বেয়ালে কেনেকে আহিলে ৰাস্তাটো দেখুৱাব, হয়নে বাৰু? গতিকে আমি বেয়ালে কেনেকে আমি যাওঁ সেই ৰাস্তাটো জানিব লাগিব, তেতিয়াহে আমি বেয়ালে নেযাম বা বেয়া পৰা আমি আঁতৰি থাকিম। হে পিতৃবাক্য শিৰে লয়া হে অৰণ্য চলিলা গয়া হে পাইলা সবে পূজাৰ সম্ভাৰ হে উলটীয়া সন্তে পাছে হে দেখনতে পথতে আছে হে মনোহৰ মন্দিৰ বেচাৰ হে চাইলা পাছে চকু মেলি হে পুৰুষে কৰয় কেলি হে বেইচা সমন্বিতে ৰংগে হে মদ্যপানে হুয়ামত হে শৃংগাৰৰ ভাৱজত অদৰসে সুন্দৰী ভংগে এই শিথিল কৰিলাম বস্ত্ৰ হে পহাৰে কতক্ষে অস্ত্ৰ হে হাঁহি ফুললিত গীত হে ৰমণী এৰিতা বীৰা হে কত কৰে কত কাম ক্ৰিয়া অসিত পুৰুষৰ জিচিত হে ভুল হোৱা কাম সুখে অসিত কামি নিৰমুখে অদেই ধৰি পুৰুষে চুম্বন হে কুমকুমেলি পিত দুই হে বাহু মেলি মোহ হৈ হে ঘনে ঘনে দেয়া লিংগন। ভাগৱত শাস্ত্ৰৰ এটা বিশেষত্ব। কি বিশেষত্ব? ভাগৱতত কৃষ্ণৰ ৰূপটো যিমান নিখুঁতকে বৰ্ণনা কৰিছে, এই বেইচাৰ লগত অকণমান সময় কাম কেলি কৰা অজামিলৰ সেই কথাখিনি কিন্তু অকণমানহে কৰিছে, হয়নে? অৰ্থাৎ কামনাৰ দুৰ্গন্ধযুক্ত কথাবিলাকৰ প্ৰসংগটো খুব খন্তেকীয়া ভাগৱত, কিন্তু ভগৱন্তৰ ভক্তিৰ অমৃতৰ যিখিনি তত্ত্ব সেইখিনি কিন্তু দীঘলীয়া। যে তেওঁ যজ্ঞৰ কাষ্ঠ আনিবলৈ বুলি গৈছিলে হাবিৰ মাজলৈ, আহোঁতেই ৰাস্তাৰ কাষতে বেইচাৰ মন্দিৰ বুলিহে কৈছে আকৌ দেই, কথাটো বৰ ডাঙৰ কথা কিন্তু, হয়নে বাৰু? বেয়া স্থান বুলি ভাগৱতে নাই কোৱা কিন্তু, হয়নে? বেইচাৰ মন্দিৰত তেওঁ সোমাই মদ্যপান কৰি কাম কেলি কৰি থকাৰ নৃত্য দেখাৰ কাৰণে তেওঁ কামত বিভোৰ হ'ল।
আৰু তাৰ পাছত কি হ'ল তাৰে বেচাৰাগৰাকী বিয়া কৰাই তেওঁ পিতৃ মাতৃ চবকে পাহৰিলে হয়নে বাৰু এই পাপৰ যেতিয়া আমি অজগৰ ৰূপী কাইটোৰ মাজলৈ আমি যেতিয়া সোমাই সোমাই গৈ থাকিম হয়নে এই অজগৰটোৰ নাম কি এই অজগৰটোৰ নাম হ'ল অঘাসুৰ কৃষ্ণকো বধ কৰিবলৈ গৈছিলে হয়নে মুখখন বহলকে মেলি ৰাস্তাত পৰি আছিলে সেইটো ৰাস্তাৰ কাষে দিয়ে এইজন অজামিল গৈছিলে যিটোত বেণ্ড বাই অজগৰ পৰি আছে হয়নে বাৰু গতিকে পাপৰূপী অজগৰৰ মুখলৈ যাতে আমি সোমাব নালাগে আমাক কি লাগিব শুদ্ধ বিচাৰ লাগিব শুদ্ধ মনন লাগিব শুদ্ধ অনুশীলন লাগিব আৰু আমাক কি লাগিব আত্মসংযম লাগিব দেখিলেই খাই কোনে বৰশী মাছে বিপদটো তাৰে নহয় জানো হয়নে বাৰু গতিকে ধুনীয়া দেখিলেই যদি খাই দিয়ে মগজৰ বিকৃতি ঘটাই দিবই আমি কেতিয়াও ভাগৱত ভগৱন্তৰ চৰণ উপাসনা কৰি ভগৱন্তৰ চৰণ অমৃত যদি আমি বিচাৰিছো তেতিয়াহ'লে আমি কালকুট পান কৰিব নালাগিব কালকুটটো কি আমি পান কৰা মদ ভাং জাতীয় বেয়া বস্তুবিলাক এইবিলাক কালকুট এইবিলাকে আমাকে উন্মত্ত কৰাব আমাক বেয়াৰ ফালে লৈ যাব হয়নে এইবিলাক মধুমতী মায়া উন্মত্ত কৰায় হয়নে সেইবিলাকত আমি হাত উজান দি উন্মত্ত হলে নহব মায়াৰ পৰা মুক্ত হৈ থাকিবলৈ হলে হৰিক ভগতি ভকতৰ সং ভগৱন্তৰ চৰণ উপাসনা আৰু ভগৱত চিন্তন 1000 বছৰ যুঁজিছে গজেন্দ্ৰই কাৰ লগত এই গ্ৰাসটোৰ লগত হস্তি গোচিত চতুৰ ভোজৰ লইলা হি গলে বনমালা হস্তে চাৰিয় গাহৰ লগত 1000 বছৰ যুদ্ধ কৰিছে অন্তিমত গম পাই গল যে মোৰ মৃত্যু হ'বই ঘাটাং মই আৰু এবাৰ বাচিব নোৱাৰো মোৰ পত্নী পুত্ৰ এই সকলোবিলাক কি হৈছে মই মৃত্যু হ'ম বুলি জানি মোক এই হতটো দেৰি পাৰত উঠিছেগে হয়নে বাৰু তেওঁ যেতিয়া অকলশৰীয়া হৈ গল তেতিয়া সম্বিত ঘূৰি আহিছে বোলে কি এইখন মায়াময় মোহময় যুদ্ধ কৰি আছো মই যাৰ লগত যুঁজিব নালাগে তাৰ লগতে যুঁজি আছো এখন যুদ্ধ ক'তকে হ'ব হয়নে এইখন যুদ্ধ নিশেষ কৰি দিব পৰা যিটো সত্তা সেই সত্তাটোৱে হ'ল মোৰ গৰুৰ কেতু ভগৱান মই কাকো নামাতো সেইজনকে মাতিম আৰু নিশ্চিত মাতিম তেওঁ আহিবই হয়নে বাৰু গতিকে গৰুৰ কেতুক যেতিয়া মাতিলে গৰুৰ কেতু আহি গল হয়নে বলিষ্ঠ হস্তৰে সৈতে গাহ আৰু গজেন্দ্ৰ দুইটাকে উঠাই আনিলে আৰু তাৰ পাছত গজেন্দ্ৰই কি কৰিছে একেৰাহে কেৱল ভগৱন্তক স্তুতি কৰিছে 1000 বছৰ যুদ্ধ কৰিলে 100 বছৰ সংসাৰ কৰিলে তাৰ পাছৰ অন্তিম সময়খিনিত কি কৰিলে কেৱল গোবিন্দক স্তুতি কৰিলে গোবিন্দক স্তুতি কৰি থাকোতে এই সুৰ গুচি ভৰি গুচি গজেন্দ্ৰ পাৰিষদ হৈ চতুৰ্ভুজ ৰূপলৈ গুচি গল হে হস্তি গুচি তৈতে চতুৰ ভোজাৰ গলে বনমালা হস্তে চাৰিয়
সুখে সেইটো কামিনীৰ মুখে দেই ধৰি পৰখে চুম্বন কুমকুম মেলি পিত দুই বাহু মেলি মুহ হৈ ঘনে ঘনে দেইয়া লিংগন হে ৰাম কৰিলে অনেক যত্ন হে উচাৰিয়া বেদমন্ত তথাপিতো থিৰনো হি মন ধৰিলা মদন গ্ৰাহে কামানলে হৃদিত ৰহে ভৈল সেইটো বিপয় চেতন ধৈৰ্য ধৰি ধৰে ধ্যান তথাপি নেদেখে আন অবেইচাবিনে সেইটো জামিল নিজ কৰ্ম এৰি পাছে পিতৃ বৃত্ত যত আছে সমে দিয়া বেচাক তাইৰ যেন অভিলাষ তাকে দিয়া পুৰে আস দিনে দিনে বাঢ়ে নোৰাগ বৃদ্ধ পিতৃ মাতৃ আদি নিজ ভাৰ্যা সমন্বিতে সবাকো কৰিলা ত্যাগ হে বেচাতম জিলম চুৰি কৰি আনি ধন অসবে দিয়া বেচাক শিল হে কাকনি দিলে কটা নকৰিলে কোনো পাপ দেৱদেজ সবাকো বঞ্চিল জাতি কুল কৰিছন বেচাৰ ভোজিনে অন্ন অপবিত্ৰ যেন ত্ৰমল সিজে পাপ প্ৰতিনিত নকৰিল পায়চিত কৰদণ্ড প্ৰতিকাৰ ফল আকৰা খাকি কাৰণে তুমি হব মহাজনে হেন কাম কৰায় যোগত বেদপথ লোপ গল এই বুলি মন ভৈল যিটো গোটা তিনিজন মদুত তিনিজন জমদূতে দিয়া এই অজামিলক শাস্তি দিবলৈ নিয়াৰ যিকেইটা যুক্তিকেইটা দিলে যে বেদৰ বিহিত কৰ্ম ত্যাগ কৰিছে পিতৃ মাতৃক ত্যাগ কৰিছে বিষয় সুখত তেওঁ মত্ত হৈ আছে হয়নে তেওঁ কৰ্ম কৰি আনি ধৰ্ম আনি কেৱল সংসাৰখনকে পোহপাল দিছে তেওঁ আৰু বেদৰ কৰ্ম দান বধ তপ একো কৰা নাই এতিয়া যমদূত তিনিজনক বিষ্ণুদূতে উত্তৰ দিব তহঁতি বেদৰ কথা যে কৈ আছ বেদৰ ৰহস্যটো তহঁতি জাননে নাজান বেদৰ যিটো ৰহস্য তহঁতৰ ৰজা যমে জানে নে নাজানে কাক কৈছে এই কথা
যমদূত 4জনে বিষ্ণুদূত 4জনে যমদূত 3জনক কৈছিল যে সমস্ত পাপৰ পৰা পৰিত্ৰাণ কৰি দিব পৰা উপায়টোকেই যে গ্ৰহণ কৰিছিলে অজামিলে তহঁতি সেইটো কথা নাজানে নাজানো হে শুনা সবাসদ ভাগৱত পদ হে নিশবদ এ যাৰক কৰ্ণে কৃষ্ণ এ কথা নুশুনয় সেইখিনি যে মঘাতি সেহি সে অসুৰ সেহি সে ৰাক্ষস নুশুনে কৃষ্ণ কথা এ কৃষ্ণত বিমুখ এ পশুটো অধম এ তাৰ জন্ম বৃথা এ পদ্মপত্ৰ জল এ জীৱন চঞ্চল কতকে তীক্ষ্ণে যায় এইটো দুখ সুখ ঘোৰ পৰলোক নিশ্চিন্তা তাৰ কেতিখনে পৰা হৰিলে কৱাসী হে দুৰ্ঘোৰয় অন্ত বাঘে হে যাবে নতুমিলে হে জানিয়া মৰণ হে শৰণ লয় ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ কথাখিনি পদবন্দে আমাক বৰ্ণনা কৰি জনালে যে অজামিল ৰূপী জীৱৰ লগত কেৱল পাপেই নাই তেওঁৰ লগত সঞ্চিত পুণ্য আছে পাপৰ কাৰণে যদি নৰকৰ দুখ ভুঞ্জিব লগা হয় পুণ্যৰ কাৰণে হৰিধামৰ সুখৰ ভাগো পাব যমদূত 3জনে ধৰি নিয়া জীৱটোক বিষ্ণুদূতে চক কৰে তাৰ বান্ধ খুলি আকৌ পুনৰ দেহত সংস্থাপন কৰি দিলে এইবাৰ অজামিলে সন্মুখত দেখিছে কাক ভগৱানক কি ৰূপত দেখিছে 4জন বিষ্ণুৰ দূত পাৰিষদ ৰূপত দেখিছে এইবাৰ অজামিলে কান্দিছে বোলে কি মোৰ দৰে মহাপাপীক তোমালোকে কিয় দেখা দিলা মোৰ দৰে মহাপাপী নৰকৰ দুখ কষ্ট পাবৰহে যোগ্য আছিল মানে এটা বিষ্ণুৰ পাৰিষদ 4জনে কৈছে যে আমাৰ স্বামীৰ নাম যি ল'ব তাৰ লগত একো সঞ্চিত পাপ থাকিব নোৱাৰে আমাৰ স্বামীক যি মাতিব আমি তাৰ ওচৰলৈ আহিমেই গতিকে হে অজামিল তুমি এই জন্মতে সমস্ত পাপৰ পৰা মুক্ত হলা অজামিলে কৈছে মইতো তোমাৰ স্বামীৰ নাম লোৱা নাই মই মোৰ পুত্ৰকে মাতিছিলো বোলে তোমাৰ মহাভাগ্য সেইটোতে মিলিলে কি মহাভাগ্য মিলিলে বোলে তোমাৰ পুত্ৰৰ নামটোৱে আছিলে আমাৰ স্বামীৰ নাম পুত্ৰৰ নামটো নাৰায়ণ লিখিছিলে যে এই নামটোৱে আছিলে আমাৰ স্বামীৰ নাম তুমি মাতিছা নাৰায়ণ নাৰায়ণ বুলি গতিকে আমি আমাৰ স্বামীক যি মাতিছে তাৰ ওচৰলৈ আহিছো তুমি মাতোতে তোমাৰ পুত্ৰক মাতিছা কিন্তু আমাৰ কাৰণে তুমি আমাৰ স্বামীক মাতিলা গতিকে আমাৰ স্বামীক যি স্মৰণ কৰে তাৰ লগত কেতিয়াও পাপ থাকিব নোৱাৰে গতিকে সজ্ঞানে বা অজ্ঞানে যদি আমি হৰিৰ নাম লওঁ
আমাৰ পুণ্যৰ ভাগ লাভ হ'বই। এইটো হ'ল ৰহস্য। নামে কিমান পুণ্য আনিব পাৰে এইটো কোনে জানে? যমদূতে নাজানে। কোনে নাজানে? যম ৰজাইও নাজানে। কোনে জানে? বিষ্ণুদূতে জানে। কাৰণ নামৰ পাছে পাছে তেওঁলোকে ধাৱমান হৈ ফুৰে। ভগৱন্ত হৰিহে নামৰ পাছে পাছে ধাৱমান হৈ ফুৰে। সেইটো কাৰণে এই কলি যুগত হ'ল নাম ধৰ্ম। বাকী দান, ত্ৰপ, বধ, যজ্ঞ আৰু পূজা এই ধৰ্মবিলাকে কলিৰ ভয়ত ঠক ঠককে কঁপিবলৈ ল'লে। কাৰণ কলি অহাৰ লগে লগে কি হ'ব? মানুহে দান দিব, কিন্তু গাখীৰ দিয়া গাইজনী নিদিয়ে। একেবাৰে পোৱালি দি দি পিয়ন চাৰি একেবাৰে বুঢ়ী হোৱা গাইজনী দান দিব। নামত দান কৰিলে, কিন্তু দিলে কি? বোজা এটাহে দিলে। এনেকুৱা দান ৰূপী ধৰ্মবিলাক আহি কি কৰিলে যে এনেকুৱা দানত আমি নাথাকো। এই কলিকাল অহাৰ লগে লগে মানুহে গামোচা কি দিব? বোলে গামোচা 100 টকীয়া 150 টকীয়া দাম বিচাৰ কৰি 50 টকাত যিখন পায় সেইখনে দিব। হয়নে নহয়? নামত পুণ্যৰ ভাগ লয়, ভিতৰত নালাগে। হয়নে বাৰু? সেইটো কাৰণে দানৰ পুণ্যবিলাক আহি ক'ত আশ্ৰয় ল'লেহি? ভগৱানৰ নামত আশ্ৰয় ল'লেহি। যজ্ঞ পুণ্যবিলাক আকৌ কি হ'ল? বোলে চব ভেজাল বস্তু, যজ্ঞ কেনেকে পাতিবা? হয়নে? বামনৰ মন্ত্ৰৰো উচ্চাৰণত খেলি মেলি আহি গ'ল। বেদ মন্ত্ৰ শুদ্ধকে উচ্চাৰণ কৰিব নোৱাৰে। বামনৰ একেলগতে কেইবাটাও যজ্ঞ আছে, তেওঁলোকৰ ঘৰত দিন দিলে কি? যিটো সময়ত যজ্ঞৰ সময় নিমিলে। মহেন্দ্ৰ যুগটো যেতিয়া নাই তেতিয়াই যজ্ঞৰ টাইম দি দিলে। বোলে কি? সময়মতে নকৰিলে ফল নাপায়। হয়নে বাৰু? গতিকে যজ্ঞৰূপী কৰ্মমণ্ডলৰ যিবিলাক পুণ্য আছিলে চব আহি ভগৱানৰ নামত আহি আশ্ৰয় ল'লে। হে আনজত দেৱ ধৰ্ম হে দূৰকে তেজীয়া হে কৃষ্ণত ভোক কৰা। হে ৰাম কৃষ্ণ হে পিতা মাতা উপদেশ দাতা হে কৃষ্ণ হে পুৰোহি নিজ হে কৃষ্ণে তপজ হে কৃষ্ণে যজ্ঞ যাগ হে কৃষ্ণে হে মুখ বীজ হে কৃষ্ণক বিনায় হে নাহিকে সহায় হে কৃষ্ণে হে পৰ গতি হে জানিয়া সম্প্ৰতি হে কৰি দৃঢ়মতি কৃষ্ণত ধৰা ভকতি এ যত দেখা শুনা যতে মনে গুণা অইহাৰ সক নে ধান্দা পৰম বান্ধৱ মাধৱৰ নাম এ পৱনে গল বান্ধা এ নামৰ স্মৰণ এ সংসাৰ তৰণ এ মৰণ সম নাম এ ৰচিলা শংকৰে নিৰন্ত
তৰে নৰে এ ডাকি বোলাৰা মনাম হৰি আগবাঢ়িবনে তেতিয়াহ'লে সামৰি লওঁ আমি সামৰি লওঁ আপোনালোকে তাৰপাছত নাম ল'ব ন হে নামৰ স্মৰণ হে সংসাৰত তৰণ হে মৰণ সম নাম হে ৰচিলা শংকৰে নিৰন্তৰে নৰে হে ডাকি বোলাৰা অজামিল উপাখ্যান পদবন্ধে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মূল সংস্কৃতৰ পৰা আনি আমাক নিবন্ধন কৰি আমি অজ্ঞ সংস্কৃত নজনা সকলেও যাতে এই ভাগৱত অমৃত পান কৰিব পাৰোঁ সেই পৰম কৃপা কৰিলে আৰু সেই কৃপাৰ লগতে অজামিল উপাখ্যানৰ যিখিনি কথা তেখেতে আমাক পদবন্ধে নিবন্ধন কৰি আমাক জনাইছে তাৰ সাৰ মৰ্মটো আমাক শেষত উপদেশ হিচাপে দিছে কি বুলি দিছে যে কৃষ্ণে পিতা মাতা উপদেশৰ দ্বাৰা আমাৰ পিতা মাতা কোন আমাৰ আধ্যাত্মিক পিতৃ মাতৃ ভগৱান কৃষ্ণ তেনে পুৰুষ তেনে প্ৰকৃতি এই পুৰুষ প্ৰকৃতি দৈৰ নিয়ন্তা মাধৱ এই সমস্তৰে আত্মা হৰে পৰম এটা কৃষ্ণ কি কৃষ্ণই হল ধৰ্মৰ প্ৰথম পদ ধৰ্মৰ প্ৰথম পদটো কি তপ সেইটো মানে গুৰুজনে আমাক কি কৈছে যে কৃষ্ণে তপ যপ হয়নে কৃষ্ণই কি যজ্ঞ যাগ আৰু কি কৃষ্ণকে মুখ্য নবীৰ কৃষ্ণৰ নামে তপ কৃষ্ণৰ নামে যপ কৃষ্ণৰ নামতে যাগ যজ্ঞ সমস্তবিলাকে আহি আশ্ৰয় লৈছে যিমানবিলাক কৰ্ম মাৰ্গৰ ধৰ্ম আছিলে সকলো ধৰ্ম আহি কৃষ্ণৰ নামত আশ্ৰয় লৈছে সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক নামঘোষাত কি বুলি দিলে অকৰ্মত বিশ্বাস যাৰ হিয়া তথা কণ্ঠ হৰি হে দূৰ কবি দূৰ সুন্দতা হে আতিশয় দূৰ সুন্দতা হে অহংকাৰ থাকোঁতে সাক্ষাতে কৃষ্ণ কপালে অশ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ কৰ্মত বিশ্বাস কাৰ আছিলে কৰ্মত বিশ্বাস আছিলে ঋষিসকলৰ ঋষিসকলে সুদৃঢ় বিশ্বাস কৰি লৈছিলে যে আমি যজ্ঞ কৰি কৰি আমি জীৱনত স্বৰ্গ সুখৰ আনন্দ লৈ থাকিম কি হ'ল যজ্ঞ কৰি কৰি দাড়ি চুলি চব ধোঁৱা বৰ্ণৰ কৰি হৈ গ'ল একো নাপালে আৰু লাষ্টত তেওঁলোকে কান্দিছে কি বুলি সুত মহামহন্তৰ ওচৰত গৈ কান্দিছেগে সুতৰ আগত যে হে সুত আমি মহা ভুল কৰিলো বোলে কি আমি স্বৰ্গ সুখৰ আনন্দৰ বলে লাগি থাকি থাকি 1000 বছৰ যজ্ঞ কৰিলো কিন্তু মূৰত একোডাল নাপালো হয়নে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি আতিশয় দূৰ সন্ত তাৰ দূৰতো বিদূৰ সন্ত তাৰ
এই কৰ্মৰ সুখত লাগি থাকোঁতে থাকোঁতে আমাৰ হৃদয়ত থকা ঈশ্বৰ কৃষ্ণ আমাৰ পৰা আঁতৰি গৈ ইয়াৰ নাম ধৰ্মত আশ্ৰয় লৈ আছে, আমি গমেই নাপালো। এতিয়া কি কৰিলে বোলে পাণ্ডৱৰ নাতি পৰীক্ষিতে 7 দিন ভাগৱত শুনিলে আৰু ভাগৱত শুনি কৃষ্ণ পৰম ব্ৰহ্মত এক হৈ লীন গ'ল। মুখ্য সুখৰ আনন্দ লৈ গুচি গ'ল। আমি এতিয়াও সেই সুখ ভোগ বাসনাতে থাকি গ'লো। সেইটো কাৰণে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনতকে ডাঙৰ ধৰ্ম এই ভাগৱত শাস্ত্ৰৰ মতে বেলেগ দ্বিতীয় নাই। গতিকে আজি সেউজীয়া সমস্তই আপোনাৰ সব কৃপালু ভকত বৈষ্ণৱক নিমন্ত্ৰিত কৰি আনি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ দৰে এই মহাশাস্ত্ৰভাগ শ্ৰৱণ কীৰ্তনৰ দৰে এটা ডাঙৰ হৰি সেৱাৰ ভক্তিৰ যজ্ঞ আয়োজন কৰি ইয়াত আপোনাৰ খবৰ লগতে ভগৱন্তৰ চৰণ সেৱা কৰাৰ আমাক অকণমান সুযোগ দিলে। আমিও কৃতাৰ্থ হৈছোঁ। সেয়কী সমস্তৰ প্ৰতি আপোনাৰ সব কৃপালু ভকত বৈষ্ণৱে অতি ধৈৰ্য ধৰি ভগৱত কথা ঈশ্বৰৰ কথা অতি শ্ৰদ্ধাভাৱেৰে শ্ৰৱণ কৰিলে। গতিকে আপোনাৰ সবকো আমি সেৱা জনাই আজিৰ অনুষ্ঠান ভাগৰ আমি ইমানতে সামৰণি দিবলৈ যাব বিচাৰিছোঁ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহাঁত বিনাই নাই না